বছৰৰ অন্তিমটো দিনত লগে ভাগে এসাঁজ খোৱাৰ কাৰণে সকলোৱে প্ৰস্তুতি চলাইছে আৰু দেখিবলৈ পোৱা গৈছে যে পুৱাৰে পৰা মাছ আৰু মাংসৰ বজাৰসমূহত যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথ চাৰিআলিৰ দৈনিক বজাৰত আৰু মই দৃশ্য ইয়াত দেখুৱাইছোঁ। ইয়াত আচলতে ডাঙৰ মাছ কিনাৰ বাবে লোকসকল আহিছে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে দুটাকৈ ইয়াত এই মুহূৰ্তত বজাৰৰ ভিতৰতে আটাইতকৈ ডাঙৰ মাছ আৰু এটা হৈছে আৰি মাছ আৰু এটা হৈছে বাহু মাছ। এটা আচলতে এয়া হৈছে এটা 10 কেজি ওজনৰ এটা আৰি মাছ আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে এটা বাহু মাছ 11 কেজি ওজনৰ বাহু মাছ। এই দুটা মাছেই আজি বিশ্বনাথ চাৰিআলি দৈনিক বজাৰৰ আজিৰ দিনটোৰ আচলতে আটাইতকৈ ডাঙৰ মাছ আৰু দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোক আহিছে কাৰণ আজি হৈছে বছৰৰ অন্তিমটো দিন আৰু অন্তিমটো দিনা দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোকে আহি পেলাই ইয়াত মাছ কিনিছে। মই আপোনাৰ কাষলৈ আহিছোঁ। কিমান দাম মাছৰ? এইটো গোটাই ল'লে 1000 টকা কেজি আৰু কটা 1200। কিমান আছে ৱেট? এইটো 10 কেজি আছে। আৰু বাহুটো আপোনাৰ 11 কেজি। তোমাৰ বাহুৰ দাম কেনেকৈ? বাহু গোটা ল'লে 800 টকা আৰু কটা ল'লে 1000 টকা। গ্ৰাহক আহিছে নাই? গ্ৰাহক এতিয়া আহিব সময় হৈছে, আহিব আৰু দুই এটাকৈ। নিশ্চিতভাৱে আচলতে এই দুটা হৈছে বজাৰৰ ভিতৰতে আজি ডাঙৰ মাছ আৰু ইয়াত যথেষ্ট সংখ্যক লোক আছে। আপোনাৰ কাষলৈ আহিছোঁ। আজি বছৰৰ অন্তিমটো দিন আচলতে সকলোৱে দেখিবলৈ পোৱা গৈছে যে ইয়াত মাছৰ বা মাংসৰ বজাৰসমূহলৈ আহিছে আৰু ডাঙৰ মাছ আচলতে ইয়াত তেওঁলোকে ক্ৰয় কৰাৰ বাবে সকলোৱে দাম দৰ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে এইটোৱে হৈছে বজাৰৰ ডাঙৰ এই দুটাই হৈছে মাছ। মই আহিছোঁ, যথেষ্ট সংখ্যক লোক আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। আজি বছৰৰ অন্তিমটো দিন, কেনেকুৱা প্ৰস্তুতি? কেনেকুৱা প্ৰস্তুতি মানে সৰু সুৰাকৈ চলিব আৰু ৰাইজৰ লগতে ইমানেই আৰু দেই। মাছ লৈছে? মাছ লওঁহে। কেনেকুৱা দাম কেনেকুৱা পাইছে? দাম আৰু ৰাইজৰ যি দাম কৰিছে উপায় নাই। পাচলিৰ দাম সেইসমূহ? পাচলিৰ দামটো আছে আৰু গুৱাহাটীতকৈ কম তেনেকৈ হ'ব। হয়, নিশ্চিতভাৱে আচলতে এনেধৰণে দেখিবলৈ পোৱা গৈছে লোকসকল আহিছে, মাছ কিনিছে বা মাংসৰ বজাৰটো সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে এনেধৰণেই ভিৰ হৈছে আৰু যিসমূহ মাছ আচলতে বিশ্বনাথ চাৰিআলিৰ বিভিন্ন স্থানৰ পৰা মাছসমূহ এই বজাৰলৈ অনা হয় আৰু লগতে যি ব্ৰহ্মপুত্ৰ নদী সেই ব্ৰহ্মপুত্ৰ নদীৰ মাছ আচলতে ইয়াত বিক্ৰী কৰা হয় আৰু সেয়েহে দেখিবলৈ পোৱা গৈছে যে ইয়াত লোকসকলে আহি এনেধৰণে মাছৰ বজাৰত তেওঁলোকে মাছ ক্ৰয় কৰিছে আৰু যথেষ্ট সংখ্যক লোকৰ ইয়াত ভিৰ হৈছে। মই আপোনাৰ কাষলৈ আহিছোঁ। কেনেকুৱা আজি বছৰৰ অন্তিমটো দিন, প্ৰস্তুতি কেনেকুৱা? ঠিকেই আছে। এই মাছ পুঠি কিনি লগে ভাগে খোৱাৰ এটা প্ৰস্তুতি কৰিছোঁ। কি মাছ ল'লে? মই বাহু মাছ এটা লৈছোঁ। কেনেকুৱা দাম কেনেকুৱা পাইছে? দাম ঠিকে আছে, 350কৈ লৈছে কেজি। 350কৈ লৈছে। হয়, নিশ্চিতভাৱে এনেধৰণে দেখিবলৈ পোৱা গৈছে যে বজাৰত সকলো আহিছে আজি বছৰৰ অন্তিমটো দিন আৰু অন্তিম দিনা এনেধৰণে তেওঁলোকে ইয়াত প্ৰস্তুতি চলাইছে আৰু তেওঁলোকৰ যি বছৰক বিদায় দিয়াৰ যি প্ৰস্তুতি ইয়াত প্ৰস্তুতি চলাইছে আৰু যথেষ্ট সংখ্যক লোকে আহি মাছৰ বজাৰত আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যে বছৰৰ অন্তিমটো দিনত বিশ্বনাথ চাৰিআলিৰ দৈনিক বজাৰত এনেধৰণেই সকলোৱে আচলতে মাছৰ বজাৰত আহি ভিৰ কৰিছে।